ঢকুৱাখানা প্ৰেছ গিল্ডৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিলে চুতীয়া যুৱ সন্মিলনে 6 জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবী সংগঠনটোৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনজাতিকৰণ সন্দৰ্ভত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা সংগঠনটোৰ 19 অক্টোবৰত জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ চুতীয়া যুৱ সন্মিলনৰ বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰে এতিয়া তৃতীয়টো কাৰ্যকালত ভৰি দিছে তেওঁলোকে 2014 চনত তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টোত বিশেষভাৱে উল্লেখ কৰিছিল যে তেওঁলোকে শাসনভাৰ লাভ কৰাৰ 6 মাহৰ ভিতৰত চুতীয়াকে আদি কৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু আজি পৰ্যন্ত তেওঁলোকে বিশেষ কোনো ভূমিকা গ্ৰহণ কৰা আমি দেখা পোৱা নাই ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ 18টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে কিন্তু অসমৰ এই জনগোষ্ঠীকেইটাই দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহাৰ পাছতো তেওঁলোকে ধৰণৰ কোনো সঁহাৰি প্ৰদান নকৰিলে আৰু সিদ্ধান্ত লৈছোঁ যে অহা 19 অক্টোবৰ তাৰিখে আমি পুনৰবাৰ জনতা ভৱন আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম আৰু আজি আমি অতি দুখেৰে ক'বলৈ বাধ্য হৈছোঁ আজি যে গান্ধী জয়ন্তীৰ দিনাখন এই পবিত্ৰ দিনটোত আমি চৰকাৰক আমি প্ৰতিবাদ জনাবৰ কাৰণে